Hello students, eTalent online platformলৈ তোমালোকক স্বাগতম জনাইছো। মই মানস স্যাৰ, মই ক্লাছ 10 prose and poetry section লম। তোমালোকে খুব সুন্দৰভাৱে এই কথাখিনি ইলেকশনছ বিলাক লবা বুলি মই আশা কৰিছো। তোমালোকে নিশ্চয় খুবেই বেনিফিটেড হ'বা। 2027 ত যে SSLC এক্সামিনেশ্যন তোমালোকে এপিয়াৰ হ'বলৈ গৈ আছা, সেই মুহূৰ্তলৈকে আমি তোমালোকক সকলো ধৰণৰ গাইডেন্স দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে আহা আজি প্ৰথম চেপ্টাৰটো আৰম্ভ কৰো। ক্লাছ 10 প্ৰথম চেপ্টাৰটো হৈছে এ লেটাৰ টু গড। খুব সুন্দৰ এটা ষ্টৰী, ভগৱানলৈ চিঠি। কোনেনো লিখিছে ভগৱানলৈ চিঠি, কিয়নো লিখিছে? আহা আজি সেইখিনি কথা আমি অলপ শিকি লওঁ। এতিয়া চোৱা, এই ষ্টৰীটো লিখিছে GL ফুৱেন্সে। এ লেটাৰ টু গড, ইয়াত তোমালোকে স্ক্ৰীনত দেখিছে যে GL ফুৱেন্স ৰাইটাৰৰ নাম। তেখেতৰ এখন ফটো আমি ইয়াত আনি দিছো। GL ফুৱেন্স এখেতে হৈছে এজন মেক্সিকান ৰাইটাৰ আৰু তেখেতে স্পেনিছ ভাষাত লিখিছিলে আৰু এই ষ্টৰীটো স্পেনিছ ভাষাতেই তেখেতে লিখিছিলে, কিন্তু পিছত ইয়াক ইংলিছলৈ ট্ৰান্সলেট কৰা হৈছে। নিশ্চয় সুন্দৰ ষ্টৰী হ'ব, যাৰ কাৰণে ইয়াক এটা বেলেগ ভাষালৈ ট্ৰান্সলেট কৰিবলগীয়া হৈছে। আহা এই ষ্টৰীটোনো কি অলপ চাই লওঁ। কিন্তু বিফৰ ইউ ৰিড, পঢ়াৰ আগত কিছুমান কথা আমাক কৰিবলৈ দিয়া হৈছে, সেই বস্তুখিনিও চাই লওঁ। ইয়াত দিছে they say faith can move mountains, but what should we put our faith in? This is the question this story delicately poses. They say, সিহঁতে কয়, সিহঁতে মানে কোনে? মানুহে কয়, যিকোনো মানুহে কয়, পিপলে কয়। কি কয়? That faith can move mountains. যদি তোমাৰ faith আছে, faith মানে কি? আস্থা, ভৰসা, বিশ্বাস যদি আছে, সেই বিশ্বাসেৰে বোলে তুমি মাউণ্টেইনছকো হিলাই দিব পাৰিবা, লৰাই দিব পাৰিবা। পৰ্বতো তুমি লৰাই দিব পাৰিবা তোমাৰ faithৰ বলত। But what should we put our faith in? কিন্তু কেনেকুৱা কথাত আমি faith ৰাখিব লাগে, কেনেকুৱা কথাত আমি বিশ্বাস ৰাখিব লাগে, আস্থা ৰাখিব লাগে? সব কথাটো ৰাখিলে নহব। This is the question this story delicately poses. আৰু এই প্ৰশ্নটোকে যে কেনেকুৱা কথাত আমি আমাৰ faith ৰাখিব লাগে, এই প্ৰশ্নটোকে এই ষ্টৰীটোৱে delicately poses. delicately মানে লাহেকৈ, খুব সুন্দৰভাৱে, মানে কোমলকৈ আহি পেলাই পোজ কৰিছে, আমাৰ ওচৰত আনি দিছে এই প্ৰশ্নটো। লেঞ্চো, এতিয়া ইয়াত ষ্টৰীটোত কি আছে এই কথাখিনি অলপ হিণ্ট এটা দিয়া হৈছে। লেঞ্চো is a farmer who writes a letter to God when his crops are ruined, asking for 100 pesos. Lancho is a farmer. Lancho হৈছে এজন farmer, এজন খেতিয়ক, এজন cultivator, who writes a letter to God. আৰু এই লেঞ্চোয়ে কি কৰিছে? এখন লেটাৰ লিখিছে ভগৱানলৈ। When his crops are ruined, যেতিয়া তেওঁৰ ক্ৰপ বিলাক, ক্ৰপ মানে কিনো? ক্ৰপ হৈছে শস্য, নহয় জানো? যেতিয়া তেওঁৰ শস্যবিলাক ruin হৈ গ'ল, নষ্ট হৈ গ'ল, ধ্বংস হৈ গ'ল, তেতিয়া তেওঁ কি কৰিলে? ভগৱানলৈ এখন চিঠি লিখিলে, asking for 100 pesos. চিঠিখননো কি লিখিলে? তেওঁ ভগৱানক ৰিকুৱেষ্ট কৰিলে আচলতে 100 pesos, 100 pesos দিবৰ কাৰণে। পেছো কি? পেছো হৈছে এক ধৰণৰ কাৰেন্সি, এক ধৰণৰ টকা, নহয় জানো? লেটিন আমেৰিকান কাণ্ট্ৰি বিলাক, সাউথ আমেৰিকান কাণ্ট্ৰি বিলাকত চলা টকা হৈছে পেছো। সো 100 peso বিচাৰি পেলাই তেওঁ ৰিকুৱেষ্ট কৰিলে ভগৱানক। Does Lancho's letter reach God? লেঞ্চৰ লেটাৰখন ভগৱানে পালেনে বাৰু? ভগৱানৰ ওচৰত পালেগৈ নে? Does God send him the money? ভগৱানে তেওঁলৈ পইচাখিনি পঠিয়ালেনে বাৰু? Think what your answers to these questions should be. ভাবাচোন তোমাৰনো এই প্ৰশ্নবিলাকৰ প্ৰতি উত্তৰ কি হ'ব পাৰে, ভাবি চোৱাচোন। ভগৱানৰ ওচৰত কাৰোবাৰ লেটাৰ যাব পাৰেনে? তুমি কি ভাবা? And guess how the story continues before you begin to read it. আৰু পঢ়াৰ আগতেই কৈছে যে গেছ কৰা। গেছ কৰা মানে কি? অনুমান কৰা। How this story continues. এই ষ্টৰীটোনো কেনেকে কন্টিনিউ হৈ যাব, অলপ অনুমান কৰাচোন, অলপ গেছ কৰাচোন পঢ়াৰ আগতে। আমি গেছ কৰি থাকিম, কিন্তু তাৰ আগতে আমি ষ্টৰীটো ভালকে বুজি লওঁ। আহা এয়া চোৱা, ষ্টৰীটোলৈ আমি আহিলো। ইয়াত আমাৰ বিফৰ ইউ ৰিডত আৰু অকমান এক্টিভিটি আছিলে, মানি অৰ্ডাৰৰ কথা দিয়া আছিল। আমি মানি অৰ্ডাৰটো বাদ দি দিছো। Money order is an obsolete thing nowadays. Obsolete thing মানে কি? যেটো আজিকালি প্ৰচলিত হৈ নাথাকে। মানি অৰ্ডাৰ আজিকালি কোনো নপঠিয়ায়। গুগল পে, ফোন পে আদি ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আহি গৈছে,
গতিকে পইচা পঠিয়াবৰ কাৰণে মানি অৰ্ডাৰৰ কামটো আজিকালি ব্যৱহাৰ কৰা নহয় গতিকে আমি হেতুকে স্কিপ কৰি দিছো আজি ষ্টৰিটোলে The house, the only one in the entire valley, sat on the crest of a low hill. The house, এটা ঘৰৰ কথা কোৱা হৈছে The house, ঘৰটো definite article begin হৈছে গতিকে the house means কি ঘৰটো কোনটো ঘৰ The only one in the entire valley, গোটেই ভ্যালিটোত ভ্যালি মানে নদীৰ পাৰৰ অঞ্চলবিলাকক ভ্যালি বুলি কোৱা হয় নহয় জানো যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকা ভ্যালিৰ অসমীয়াটো হৈছে কি উপত্যকা ব্ৰহ্মপুত্ৰ ভ্যালি বৰাক ভ্যালি নহয় জানো সো সেই এটা ভ্যালি এখন নদী সৰু নদী পাৰ হৈ গৈছে আৰু সেই নদীখনৰ কাষত যেটো ভ্যালি আছে সেই ভ্যালিটোত একমাত্ৰ এটাই ঘৰ আছে the only one in the entire valley entire মানে কি entire মানে গোটেই সমগ্ৰ গোটেই ভ্যালিটোত এটাই ঘৰ আছে একমাত্ৰ ঘৰ sat on the crest of a low hill সেই ঘৰটো that stood on the crest of a low hill low hill মানে কি চাপৰ পাহাৰ এটাৰ crestৰ meaning টো ইয়াত দিয়া আছে তোমালোকে চোৱা crest হয়নে ইয়াত দিয়া আছে sat on the crest of a low hill ইয়াত চোৱা top of a hill যে এটা low hillৰ পাহাৰ এটাৰ crestত top of a hill মানে ওপৰত ঘৰটো বহি আছিল এটা কোৱেশ্চন আহিব পাৰে where was the house mentioned in the story located the storyটোত মেনশন হোৱা ঘৰটো ক'ত অৱস্থিত আছিল কি হ'ব উত্তৰটো on the crest of a low hill বা on the top of a low hill এটা সৰু পাহাৰৰ ওপৰত ঘৰটো অৱস্থিত আছিল from this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest from this height yes from this height a heighter পৰা কৰ heighter পৰা the ঘৰটো যেটো heighter আছে we have already been informed that the house was situated on the top of a low hill the low hill এটাৰ ওপৰত অৱস্থিত আৰু তাৰ heighter পৰা এই ঘৰটো যিমান heighter আছে তাৰ পৰা one could see the river মানুহ এজনে কি চাব পাৰে river খন দেখিব পাৰে river খনৰ লগত আৰু কি দেখিব পাৰে and the field of ripe corn ripe মানে কি পকা নহয় জানো পকি যোৱা ফলক ripe বুলি কোৱা হয় so ripe corn মানে কি গুমধান মাকৈ so গুমধান বা মাকৈৰ যি ফিল্ড আছে সেই গুমধান বিলাক পকিবলৈ ধৰিছে যদি সেই ফিল্ডখনকো দেখিব পৰা যায় সেই হাইটৰ পৰা dotted with the flowers the ripe corn or field খন কি হৈছে dotted with the flowers ৰে dotted হৈ আছে dotted হোৱা মানে কি scattered হৈ আছে ফুলবিলাক যেনে তেনে হিচৰিত হৈ আছে মানে ইমান প্লান্টস আছে সবতে কি আছে ফুল লাগি আছে with the flowers বুলি কৈছে আকৌ দেই চাবা the flowers সেইবিলাক ফুলৰে that always promise the good harvest যিবিলাক ফুলে কি কৰে সদায় প্ৰমিস কৰে প্ৰতিশ্ৰুতি দিয়ে কিহৰ প্ৰতিশ্ৰুতি a good harvest a ভাল harvest হ'ব harvest মানে কি চাও harvest মানে যে ফসল যেতিয়া খেতি কৰা হয় তাৰ পিছত যেতিয়া আমি শস্য কাটি আনো that activity is called harvesting so harvest ইয়াত কি বুজাইছে ফসল so ripe corn নৰ সেই ফিল্ড খনকো দেখিব পৰা যায় যিখন ripe corn ৰ ফিল্ডত সেইবিলাক ফুল আছে যিবিলাক ফুলে সদায় আমাক এটা ভাল harvest ভাল খেতি হোৱাৰ ভাল ফসল পোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মানে খুব ধুনীয়া এখন পথাৰ তাত আছে আৰু সেই ঘৰটোৰ পৰা কাৰ ঘৰ আমি গম পাম লেন্সৰে ঘৰ হ'ব আৰু কাৰ ঘৰ হ'ব নহয় জানো সেই ঘৰটোৰ পৰা ধুনীয়াকে সেই পথাৰখন দেখিব পৰা যায় যিখন পথাৰ মানে ভাল ফসল হ'ব হেতু গম পোৱা গৈছে the only thing the earth needed was a downpour or at least a shower the only thing the earth needed কিন্তু ভাল ফসল পাবৰ কাৰণে একমাত্ৰ যেটো বস্তু the earth needed পৃথিৱীখনক ইয়াত পৃথিৱী আসলতে গোটেই পৃথিৱীখনক বুজোৱা নাই earth বুলি কওঁতে ইয়াত সয়লক বুজাইছে মাটিখিনিক বুজাইছে so সেই মাটিখিনিয়ে এতিয়া ভাল ফসল দিবৰ কাৰণে একমাত্ৰ বস্তু আৰু কি লাগাত হ'ল আৰু এটা বস্তু লাগে that is a downpour means heavy rain খুব জোৰেৰে বৰষুণ আহিব লাগে or at least a shower
যদি জোৰে বৰষুণ নাহে অন্তত অকমান বৰষুণ আহক, অকমান বৰষুণ বা অলপ লাগিলেতো হেভি ৰেইনে লাগে, হেভি ৰেইনফল লাগে, ডাউনপ'ৰ লাগে, বা সেইখিনিও যদি নহয় এটলিষ্ট শ্বাৱাৰ, অন্তত অকমান শ্বাৱাৰ লাগে। কিহৰ কাৰণে? ভাল ফচলৰ কাৰণে, আৰ্থখনক বা মাটিখিনিক অকমান বৰষুণৰ প্ৰয়োজন আছিলে তাৰ। থ্ৰু আউট দ্য মৰ্ণিং লেণ্ড শ্ব', গতিকে গোটেই ৰাতিপুৱাটোত, থ্ৰু আউট দ্য মৰ্ণিং, থ্ৰু আউট মিনছ গোটেই, নহয় জানো? থ্ৰু আউট দ্য মৰ্ণিং, গোটেই ৰাতিপুৱাটোত, লেণ্ড শ্ব' who knew his fields intimately, গোটেই ৰাতিপুৱাটোত লেণ্ড শ্ব'য়ে, যোনে নিজৰ ফিল্ডক ইণ্টিমেটলি জানিছিলে, লেণ্ড শ্ব'য়ে এজন এক্সপেৰিয়েঞ্চ ফাৰ্মাৰ, আৰু তেওঁ ইণ্টিমেটলি, খুব ক্ল'জলি, ওচৰৰ পৰা নিজৰ ফিল্ডক যোনে জানিছিলে, had done nothing else, গোটেই ৰাতিপুৱাটোত তেওঁ আন একো কাম কৰা নাছিল, but see the sky towards the north east, মাত্ৰ কি কৰি আছিল? নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পিনে আকাশখনক চাই আছিলে। আকাশখনক চাই আছিল উত্তৰ পূব দিশৰ পিনে। কিয় চাই আছিল বাৰু? কিয় চাই আছিল? In the expectation or in the hope of some rainfall, অকমান বৰষুণ আহকচোন, অকমান বৰষুণ আহকচোন, এনেকুৱা এটা আশাৰে গোটেই ৰাতিপুৱাটোত লেণ্ড শ্ব'য়ে চাই আছিলে আকাশখনৰ পিনে। Now we are really going to get some water, woman. চোৱা, এইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত দিয়া আছে। ইনভাৰ্টেড কমাৰ ভিতৰত কেতিয়া দিয়া হয়? যেতিয়া এটা কোটেশ্যন হয়, যেতিয়া কাৰোবাৰ কনভাৰ্চেশ্যন এটা হয়, কোনোবাই কিবা এটা কৈছে, চ' ইয়াত নিশ্চয় লেণ্ড শ্ব'য়ে কথাষাৰ কৈছে। কি কৈছে? Now we are really going to get some water, woman. মানে তেওঁ কাৰোবাক এড্ৰেছ কৰিছে। কাক এড্ৰেছ কৰিছে বাৰু? woman বুলি। woman মহিলা, আচলতে ইয়াত এড্ৰেছ কৰিছে নিজৰ ৱাইফক, ঘৈণীয়েকক এড্ৰেছ কৰি পেলাই কৈছে, চোৱাচোন সোনকালে আমি অকমান বৰষুণ পাম। The woman who was preparing supper, আৰু woman গৰাকীয়ে যোনে কি কৰি আছে? supper prepare কৰি আছিলে। supper বনাই আছিলে। supper মানে কি? supper হৈছে আবেলি বা গধূলিৰ সময়ত যি লঘু আহাৰ খোৱা হয় তাক supper বুলি কোৱা হয়। এখন বিখ্যাত পেইণ্টিং আছে, The Last Supper। কোনে আঁকিছিলে তোমালোকে ক'বাচোন মোক, কমেণ্ট কৰিবা। Anyway, so the woman who was preparing supper, মহিলা গৰাকীয়ে যোনে supper ৰান্ধি আছিলে, গধূলিৰ লঘু আহাৰ ৰান্ধি আছিলে, replied, তেওঁ উত্তৰ দিলে, yes, God willing, হয় হয় ভগৱানে ইচ্ছা কৰিছে। কিহৰ উত্তৰ দিলে? এই যে লেণ্ড শ্ব'য়ে কৈছিলে, now we are really going to get some water, woman, আমি সোনকালে অলপ বৰষুণ পাম, তেতিয়া ৱাইফে উত্তৰ দিলে কি? yes, God willing, ভগৱানে বিচাৰিছে। কিন্তু গ্ৰামেটিকেলি ইয়াত কি হ'ব লাগিছিল? ইয়াত ইজ এটা লাগিছিলে, ইয়াত কিন্তু ইজ দিয়া নাই। কিয় দিয়া নাই? এইটোৱে বুজাইছে যে they don't belong to a very educated society, খুব বেছি শিক্ষিত ছ'চাইটিৰ পৰা অহা নাই। they belong to a rustic society, বুজা মানুহৰ এখন ছ'চাইটিৰ মানুহ, ইমান পঢ়া শুনা নাই, গতিকে গ্ৰামেটিকেল ৰুল আৰু ফ'ল' কৰা নাই আৰু। so yes, God willing, হয় হয় ভগৱানে বিচাৰিছে, এই বুলি লেণ্ড শ্ব'ৰ ৱাইফে ৰিপ্লাই কৰিলে। The older boys were working in the field, ডাঙৰ ল'ৰাকেইটাই ফিল্ডত কাম কৰি আছিলে, while the smaller ones were playing near the house, য'ত সৰু ল'ৰাকেইটাই, মানে লেণ্ড শ্ব'ৰ কেইবাটা ল'ৰা আছে, ডাঙৰ ল'ৰাকেইটাই কি কৰি আছিল? ফিল্ডত কাম কৰি আছিল। while ইয়াত বুজাইছে যেতিয়া বা য'ত, যিটো সময়ত the smaller ones were playing near the fields, সৰু সৰু ল'ৰাকেইটাই কি কৰি আছিলে? near the house, ঘৰৰ ওচৰত তেওঁলোকে খেলি আছিলে। until, যেতিয়ালৈকে the woman called to them all, যেতিয়ালৈকে মহিলাগৰাকীয়ে মানে লেণ্ড শ্ব'ৰ ৱাইফে, ল'ৰাকেইটাৰ মাকে called to them all, আটাইকেইটাক মাতি নিদিলে, তেতিয়ালৈকে ডাঙৰ ল'ৰাকেইটাই ফিল্ডত কাম কৰি আছিল আৰু সৰু ল'ৰাকেইটাই ঘৰৰ ওচৰতে খেলি আছিলে। come for dinner, কি বুলি মাতিলে? যে আহা আহা, ডিনাৰৰ কাৰণে আহা, ৰাতিৰ আহাৰৰ কাৰণে আহা। কনফিউজন হ'ব পাৰে, আচলতে চাপাৰকে তেখেতে ডিনাৰ বুলি ইয়াত পাৰে, যিহেতু গধূলি খাইছে সেইকাৰণে ডিনাৰ বুলি, ডিনাৰ খাবৰ কাৰণে মাতিছে, বা আবেলি খাইছে হয়তো। It was during the meal that, just as Lanshu had predicted, it was during the meal, আৰু এই আহাৰ, মিল মানেও আহাৰ খাই থকাৰ সময়ছোৱাতে,
Just as Lanshaw had predicted. Lanshaw যি ধৰণেৰে predict কৰিছিল. Lanshaw had predicted. Predicted মানে কি? আগজাননী দিয়া, foretell কৰা, আগতেই কৈ দিয়া। Lanshaw কোৱাৰ নিচিনাকৈ কি হ'ল? Big drops of rain began to fall. বহুত ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। In the northeast, huge mountains of clouds could be seen approaching. In the northeast, আৰু উত্তৰ পূব দিশত কি হ'ল? Huge mountains of clouds. Huge মানে কি? Big, ডাঙৰ. Huge mountains of clouds. Cloud মানে ডাৱৰৰ huge mountain বিলাক, বিশাল বিশাল পাহাৰ বিলাক, পৰ্বত বিলাক, ডাৱৰৰ পৰ্বত বিলাক মানে very big clouds, বহুত ডাঙৰ ডাঙৰ ডাৱৰ বিলাক could be seen approaching, দেখিব পৰা গৈছিল। Lanshaw হয়তো দেখিছিলে could be seen approaching. Approach মানে কি? Approach মানে ওচৰ চাপি অহা। Lanshaw কি দেখিলে বা Lanshaw ফেমিলি মানুহখিনিয়ে দেখিলে যে ডাঙৰ ডাঙৰ ক্লাউডছ আৰু মাউণ্টেইন বিলাক ওচৰ চাপি আহি আছে। The air was fresh and sweet. যি বতাহ আছিলে, বতাহটো ফ্ৰেছ আছিল, সতেজ কৰি দিয়া বতাহ আছিল। And sweet মানে ইয়াত বতাহ যাক খাই সোৱাদ লগা নাই মিঠাৰ, sweet ইয়াত বুজাইছে খুব ভাল লগা বতাহ আছিলে। The man went out for no other reason than to have the pleasure of feeling the rain on his body. আৰু মানুহজনে, ইয়াত মানুহজন কোননো? Lanshaw কি কৰিলে? He went out, তেওঁ ওলাই গুচি গ'ল, ঘৰৰ পৰা ওলাই গুচি গ'ল। কিয় গ'ল? For no other reason, আন কোনো কাৰণত ওলাই যোৱা নাই, but to feel the rain, but to have the pleasure of feeling the rain on his body. নিজৰ বডিত, শৰীৰত বৰষুণ পৰাৰ যিটো প্লেজাৰ, যিটো আনন্দ, কেতিয়াবা বৰষুণত তিতিও ভাল লাগে নহয় জানো? So সেই বৰষুণত তিতাৰ যিটো আনন্দ, সেই আনন্দটো ল'বৰ কাৰণে Lanshaw ওলাই গ'ল ঘৰৰ পৰা। And when he returned, আৰু যেতিয়া তেওঁ ঘূৰি আহিলে, he exclaimed, exclaim কৰা মানে কি? যেতিয়া তেওঁ ঘূৰি আহিলে আকৌ ঘৰৰ ভিতৰলৈ, he exclaim মানে কি আছিল? Exclaim মানে মনৰ কিবা এটা ভাৱক উল্লাসেৰে মানে আনন্দত প্ৰকাশ কৰি দিয়াটো। তেওঁ চিঞৰি উঠিলে, ফূৰ্তিত কৈ উঠিলে। কি কৈ উঠিলে? These aren't raindrops falling from the sky, they are new coins. এইবিলাক these aren't raindrops falling from the sky. এই চোৱা আকাশৰ পৰা বৰষুণৰ টোপাল পৰি থকা নাই। They are new coins. এইবিলাক নতুন নতুন পইচা, new coin। মানে বৰষুণৰ টোপালক তেওঁ কম্পেয়াৰ কৰিছে কিহৰ লগত? কইনৰ লগত, পইচাৰ লগত। কিয় কৰিছে বাৰু? এইকাৰণে কৰিছে নিশ্চয়। চোৱা যেতিয়া বৰষুণ পৰিব, বৰষুণ পৰিলে কি হয়? ধুনীয়াকে খেতি হ'ব, হাৰ্ভেষ্টিং খুব বঢ়িয়া হ'ব, খুব ভাল ফচল হ'ব, আৰু সেই ফচলৰ পৰা আল্টিমেটলি Lanshaw পইচা পাব। So he compares the raindrops to new coins. The question ahe, why did Lanshaw compare the raindrops to new coins? কিয় কৈছিলে? কিয় কম্পেয়াৰ কৰিছে? এইটো আহে, উত্তৰটো এইটোৱে যে যিহেতু বৰষুণৰ পৰা আল্টিমেটলি তেওঁ ভাল ফচল পাব, যিয়ে তেওঁক পইচা দিব, সেই পইচা তাৰ কাৰণে কি কৰিছিল? পইচাৰ লগত কম্পেয়াৰ কৰিছিলে। The big drops are 10 cent pieces and the little ones are 5. ডাঙৰ টোপাল বিলাক 10 পইচাৰ মুদ্ৰা, and the little ones are সৰু বিলাক কি? 5 পইচা। Little ones, so ones বুলি কৈছে, যিহেতু কিয় ones বুলি ক'লে ন? 10 cent, the big drops আৰু তাৰ opposite কি হৈছে? The little ones, মানে কিয়? এই ড্ৰপটো ৰিপিট নকৰিবৰ কাৰণে কি হৈছে? once wordটো ইউজ কৰা হৈছে, যাতে বাৰে বাৰে ড্ৰপ wordটো ৰিপিট কৰা নহয়। With a satisfied expression, he regarded the field of ripe corn with its flowers, draped in a curtain of rain. With a satisfied expression, খুব satisfaction আহিছে তেওঁ, খুব satisfied হৈছে তেওঁ, এনেকুৱা এটা এক্সপ্ৰেছনেৰে, এনেকুৱা এটা ভাৱমূৰ্তিৰে, এনেকুৱা এটা ভাৱেৰে he regarded the field of ripe corn, তেওঁ ৰাইপ কৰ্ণৰ, পকা গোমধানৰ সেই পথাৰখনক তেওঁ ৰিগাৰ্ড কৰিলে। ইয়াত ৰিগাৰ্ড মানে বুজাইছে চালে, এনে কনচিডাৰ কৰা হয়, কিন্তু ইয়াত বুজাইছে কি?
তেওঁ চালে to look at something কিবা এটা বস্তুলৈ তেওঁ চালে ক'ত চালে he looked at the field of ripe corn with its flowers ফুলেৰে ভৰি থকা সেই ripe cornৰ পথাৰখনলৈ তেওঁ চালে draped in a curtain of rain draped যি draped হৈ আছে so draped মানে ইয়াত লিখা আছে draped মানে কি covered ঢাক খাই থকা যি ফিল্ডখন ঢাক খাই আছে সম্পূৰ্ণকে নহয় অলপ অলপ ঢাক খাই আছে কিহে ঢাকি আছে with a curtain of rainৰ কাৰ্টেনেৰে ইমান জোৰেৰে বৰষুণ হৈ আছে যেন পৰ্দাৰ মাজেৰে পাতল পৰ্দাৰ মাজেৰে চোৱাৰ নিচিনা লাগিছিলে তেওঁ but suddenly কিন্তু হঠাতেই এতিয়াই কাহিনীটোৰ টুইষ্ট এটা আহি গ'ল নহয় জানো সকলো কাহিনীতে টুইষ্ট থাকিব লাগিব তেতিয়াহে কাহিনীটো হ'ব আচলতে so but suddenly হঠাতে a strong wind began to blow খুব জোৰে wind মানে কি বতাহ বলিবলৈ আৰম্ভ কৰিলে and along with the rain very large hailstones began to fall আৰু বৰষুণটো হৈ আছিলে বৰষুণৰ লগত very large hailstones began to fall বহুত ডাঙৰ শিল বিলাক hailstones বিলাক বৰষুণৰ লগত যে শিল পৰে আচলতে বৰফৰ টুকুৰা পৰে সেই শিল বুলি কওঁ আমি শিল বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে These truly did resemble new silver coins এইবিলাক এই যে শিলবিলাক যে হেইল বুলি কোৱা হয় দেই শিলৰ বৰষুণৰ লগত যি শিল পৰে বুলি আমি কওঁ আচলতে বৰফ পৰে সেই বৰফক কোৱা হয় হেইল বুলি so এই হেইল বিলাক truly did resemble new silver coins সঁচাকৈয়ে এই শিলবিলাক resemble মানে কি দেখাত একে হোৱা new silver coins নতুন silver coinৰ লগত দেখাত একে হৈছিলে অকমান গ্ৰামাৰৰ কথা এটা কৈ দিওঁ আচলতে ইয়াত these truly resembled হ'ব লাগিছিল ইয়াত d এটা দিব লাগিছিলে কিন্তু d নিদি পেলাই did resemble দিছে কিয় ইয়াক কোৱা হয় emphatic do মানে জোৰ দিবৰ কাৰণে এইবিলাক সঁচাকৈয়ে নতুন সিলভাৰ কইনৰ লগত ইয়াৰ resemblance আছিলে দেখাত একেই আছিলে the boys exposing themselves to the rain ran out to collect the frozen pearls আৰু ল'ৰাকেইটাই নিজকে exposing themselves to the rain নিজকে বৰষুণত উলিয়াই পেলাই কি কৰিলে ran out to collect the frozen pearls সেই কুট মাৰি যোৱা পাৰ মানে মুকুতা মানে এই শিলবিলাকক এতিয়া মুকুতাৰ লগত কম্পেয়াৰ কৰা হৈছে সেইবিলাকক কালেক্ট কৰিবৰ কাৰণে সেই ল'ৰাবিলাকে কি কৰিলে সৰু ল'ৰা যিহেতু সিহঁতক ওলাই গ'ল It's really getting bad now exclaimed the man কিন্তু লেন্সৱে এতিয়াও এক্সক্লেইম কৰিলে এবাৰ এক্সক্লেইমটো কিন্তু ফূৰ্তিত কৰা নাই দুখত কৈছে কি কৈছে It's really getting bad now দুখ বা worry এটা চিন্তাত তেওঁ কৈছে It's really getting bad now সঁচাকৈ এতিয়া কথাটো বেয়ালৈ গৈ আছে দেখোন I hope it passes quickly আশা কৰোঁ সোনকালেই পাৰ হৈ যাব এই শিল বৰষুণ যাক It did not pass quickly কিন্তু নাই as Lansha expected Lansha ভাবাৰ নিচিনাকে সোনকালে পাৰ হৈ নগ'ল For an hour the hail rained on the house এক ঘণ্টা ধৰি The hail rained on the house এই শিল বৰষুণ পৰি থাকিলে ঘৰটোৰ ওপৰত The garden বাগিচাৰ ওপৰত The hillside পাহাৰৰ দাঁতিত পাহাৰৰ কাষত দাঁতিত The cornfield এই গোমধানৰ পথাৰৰ ওপৰত On the whole valley গোটেই ভ্যালিটোত এক ঘণ্টা ধৰি শিল বৰষুণ পৰিয়ে থাকিলে আশা কৰিছিল লেন্সৱে সোনকালেই পাৰ হৈ যাব কিন্তু না এক ঘণ্টা ধৰি পৰি থাকিলে আৰু হেল ষ্টোনছ বিলাক যিকোনো খেতিৰ কাৰণে কিন্তু বৰ হাৰ্মফুল হয় The field was white as if covered with salt এটা ফিল্ডখন দেখাত বগাৰ নিচিনা হৈ গ'ল কেনেকুৱা বগা as if covered with salt যেন সি সল্টেৰে আবৃত হৈ আছে মনত ৰাখিবা salt এটো আমাৰ এমসিকিউ কোৱেশ্চন আহি থাকে as if covered with dash will দিব পাৰে salt যেন নিমখেৰে আবৃত হৈ আছে তেনেকুৱা বগা হৈ গৈছিল গোটেই ফিল্ডখন Not a leaf remained on the trees কোনোটো পাত এটা পাতো গছবিলাকত নাথাকিলে The flowers were gone from the plants আৰু প্লান্ট বিলাকৰ পৰা যে কৰ্ণৰ যে প্লান্ট আছিল গোমধানৰ যে গছ আছিল তাৰ পৰা
গোটেই ফুলবিলাক গুচি গ'ল, যিবিলাক ফুলে খুব ভাল হাৰ্ভেষ্টৰ প্ৰমিছ কৰিছিলে সেই ফুলবিলাকো গুচি গ'ল, সৰি গ'ল। The corn was totally destroyed, আৰু যি কৰ্ণ আছিলে, গোমধান আছিল, সেইবিলাকো totally ধ্বংস হৈ গ'ল, নষ্ট হৈ গ'ল। The flowers were gone from the plants. আচ্ছা, আগত কৰিলো এইটো। Lancho's soul was filled with sadness. Lanchoৰ হৃদয়খন sadnessৰে ভৰি পৰিলে, দুখ ভাৱেৰে গোটেই মনটো ভৰি পৰিলে তেওঁৰ। When the storm had passed, যেতিয়া storm পাৰ হৈ গ'ল, যেতিয়া সেই ধুমুহা জাক, সেই শিল বৰষুণ জাক যেতিয়া পাৰ হৈ গ'ল, he stood in the middle of the field, তেওঁ চিধাই গ'ল নিজৰ ফিল্ডৰ মাজত থিয় হ'ল গৈ, and said to his sons, আৰু ল'ৰাকেইটাক ক'লে, a plague of locusts would have left more than these. A plague of locust, locust or plague, a plague of locust, এনেই প্লেগ মানে এটা বেমাৰ হয়, প্লেগ বেমাৰ, মহামাৰী আছিলে, এটা এপিডেমিক আছিলে, এতিয়া নাই বাৰু। প্লেগে, ইয়াত কিন্তু প্লেগে বুজাইছে, এটেক বুজাইছে। An attack of locust. Locustৰ যদি এটেক হ'ল, locust কি? Locust হৈছে সৰু সৰু ফৰিং জাতীয় এবিধ ইনচেক্ট, যিবিলাক লাখ লাখ সংখ্যাত উৰি আহে, আৰু উৰি আহি পেলাই তোমাৰ কি কৰে, শস্য পথাৰ গোটেই শস্য খাই পেলাই উৰি গুচি যায়। গতিকে খেতিয়কৰ সপোন নষ্ট কৰিবৰ কাৰণে এজাক যদি লোকাষ্ট আহে, তেতিয়া শেষ হৈ যায়। গতিকে খেতিয়কৰ কাৰণে এই লোকাষ্ট বিলাক নাইটমেয়াৰ হয়, দুঃস্বপ্নৰ নিচিনা হয়। কিন্তু লেঞ্চে ইয়াত কি কৈছে, a plague of locust would have left more than this. যদি লোকাষ্টেও আক্ৰমণ কৰিলেহেঁতেন, লোকাষ্টেও হয়তো অকমান বেছি এৰি থৈ গ'লহেঁতেন। The hail has left nothing. হেইলে, সেই শিল বৰষুণে একোৱেই বাকী নাৰাখিলে। This year will have no corn. এই বছৰ আৰু আমি কোনো কৰ্ণ নাপাওঁ। এতিয়া, that night was a sorrowful one. এই ৰাতিটো এটা দুখৰ ৰাতি আছিলে। মানে সকলোকেইজন প্ৰাণী, আটাইকেইজন মানুহ যোন লেঞ্চৰ ঘৰৰ আছিলে, সকলো খুব দুখত আছিলে সেইদিনাখন। All our work for nothing. সিহঁতে ডিছকাছ কৰি আছে, all our work for nothing. ইমান কাম কৰিলো, কোনো কামত নাহিলে, চব নিৰৰ্থক গুচি গ'ল। There's no one who can help us. আমাক যে হেল্প কৰিবলৈ কোনো নাই ইয়াত, কাৰণ ঘৰটো একমাত্ৰ ঘৰ আছিলে। It was a solitary house. অকলশৰীয়া ঘৰ, মানে চাৰিওকাষত কোনো পিপল নাছিলে অন্য। There's no one who can help us. আমাক হেল্প কৰিবলৈ কোনো নাই। We'll all go hungry this year. আমি সকলোৱে আজি এই বছৰ ভোকত থাকিব লাগিব। So, ইয়াৰ পিছতনো কি হ'ল? তেওঁলোকৰ গোটেই শস্য নষ্ট হৈ যোৱাৰ পিছত লেঞ্চে কি কৰিলে, কাহিনীটো কি ধৰণে আগবাঢ়িলে, সেইখিনি জানিবৰ কাৰণে আমি নেক্সট ক্লাছত সেইখিনি আমি ডিছকাছ কৰিম। নিশ্চয় তোমালোকৰ ষ্টৰিটো ইণ্টাৰেষ্টিং লাগিছে, ভাল লাগিছে, খুব সুন্দৰকৈ তোমালোকে এবাৰ পঢ়ি ল'বা। আচলতে এবাৰ নহয়, কেইবাবাৰো এটা চেপ্টাৰ পঢ়িব লাগে। গতিকে এই পাৰ্টটো, ফাৰ্ষ্ট পাৰ্টটো তোমালোকে 8-10 বাৰ যাতে ভালকে পঢ়া, সেইকাৰণে মই তোমালোকৰ ৰিকুৱেষ্ট কৰিলোঁ। আৰু কিবা কুৱেৰি থাকিলে তোমালোকে জনাবা। আমি তাৰপিছৰ নেক্সট ক্লাছত আমি ৰিমেইনিং পাৰ্টখিনি আমি ডিছকাছ কৰিম, আৰু তাৰপিছত কুৱেশ্যন আনচাৰ্ছবিলাক কেনেকুৱা হ'ব পাৰে সেইখিনিও ডিছকাছ কৰিম। থেংক ইউ অল, কিপ লাৰ্ণিং।